শীতৰ কুঁৱলী ফালি ধৰালৈ নামিল ফাগুন। ফাগুন মাহ হ'ল বসন্তৰ আৰম্ভণি। কৃষিজীৱী মিচিংসকলৰ খেতি কৰাৰ বতৰ। আজি মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ। অসমৰ মিচিং জনগোষ্ঠীৰ প্ৰধান কৃষিভিত্তিক আৰু বসন্তকালীন উৎসৱ হ'ল আলি আই লৃগাং। প্ৰতি বছৰৰ দৰে এইবাৰো ফাগুন মাহৰ প্ৰথমটো বুধবাৰত পালন কৰা হ'ল আলি আই লৃগাং। পূৰ্বতে আলি আই লৃগাং অনুষ্ঠিত কৰিবলৈ কোনো বিশেষ দিন নাছিল, কিন্তু 1956 চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙৰ প্ৰস্তাৱ অনুসৰি এই উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয়। মিচিং ভাষাত আলি মানে শস্যৰ বীজ, আই মানে ফল আৰু লৃগাং মানে সিঁচিবলৈ আৰম্ভ কৰা, অৰ্থাৎ আলি আই লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন। সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা গাভৰু বুঢ়া বুঢ়ী সকলোৱে সমূহীয়া ভোজ ভাত খাই নানান নৃত্য গীত কৰে। ইতিমধ্যে লৃগাঙক লৈ মিচিং সম্প্ৰদায়ৰ লোকসকলৰ সকলো ধৰণ প্ৰস্তুতি সম্পন্ন হৈছে। গুমৰাং নৃত্য ঐনিতমৰ সুৰেৰে মুখৰিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মাজুলী আৰু শিৱসাগৰ জিলাৰ দিচাংমুখৰ অফলাতো উদযাপন কৰা হয় আলি আই লৃগাং। আজি দিনটোৰ পৰাই মিচিংসকলে আহু ধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে। বীজ সিঁচাৰ পাছত এই লোকসকলে পৰ আপং পুৰাং আদি খোৱাৰ লগতে খেতি ভাল আৰু কোনোদিন শস্যৰ অভাৱ নহবলৈ প্ৰাৰ্থনা কৰে। মিচিংসকলৰ জাতীয় উৎসৱ আলি আই লৃগাং আৰু সাংস্কৃতিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি ফাগুন মাহৰ প্ৰথম বুধবাৰ। আলি আই লৃগাং আমাৰ মিচিংসকলৰ জাতীয় উৎসৱ পৰম্পৰাগতভাৱে আজি উদযাপন কৰা হৈছে। আজি অসমত শদিয়াৰ পৰা জীয়া ভৰলীলৈকে প্ৰত্যেকখন মিচিং গাঁৱত এনেদৰে আলি আই লৃগাং উদযাপন কৰিছে। ঠিক একেদৰে আমি শিৱসাগৰ দিচাংমুখ এই অফলা গাঁওখন আমি পৰম্পৰাগতভাৱে আৰু সম্পূৰ্ণ ৰীতি নীতিমতে আমি আমাৰ আজন্ম কালৰ পৰা আমাৰ পূৰ্বপুৰুষসকলে তেওঁলোকে উদযাপন কৰি গৈছে, আৰু তেওঁলোকৰ আধাৰতে আমি আমাৰ নতুন প্ৰজন্মসকলে আমি যিমান দূৰ পাৰোঁ আমি চেষ্টা কৰিছোঁ আমাৰ সম্পূৰ্ণ ৰীতি নীতিৰ মাজেদি লৃগাং কাৰ্যসূচী সমাপন হ'ব লাগে, আৰু চেষ্টা কৰিছোঁ। পুৱাৰ ভাগত আমাৰ এই লৃগাং কাৰ্যসূচীৰ লগতে আন এক আমাৰ অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী আমাৰ সমাপন হৈছে। যিহেতু আমি পৰাগ উদযাপন কৰি পৰাগ উৎসৱটো আমাৰ মিচিংসকলৰ অন্যতম এক পৰম্পৰাগত সাংস্কৃতিক মহোৎসৱ। গতিকে 2027 বৰ্ষত যদিও আমি উদযাপন কৰিম, আমি বৰ্ষজোৰা প্ৰস্তুতি হিচাপে এই লৃগাং থলীৰ পৰা আমি আৰম্ভ কৰিছোঁ। আমাৰ অফলা গাঁওখনে আজি পৰাগ উৎসৱৰ কাৰণে আমি লাই খুঁটা আমি ইয়াতে স্থাপন কৰিছোঁ। তাৰ পাছতে আমাৰ লৃগাং কাৰ্যসূচীৰ যিখিনি আমাৰ বীজ হিচাপ বা অন্যান্য যিখিনি আমাৰ ফলজাতীয় আমাৰ মাটিত হোৱা ফলজাতীয় যিবিলাক আমাৰ ৰোপণ কৰিছোঁ, সম্পূৰ্ণ ৰীতি নীতিমতে তাতে লিগত কাৰ্যসূচীত বীজ ৰোপণ কাৰ্যসূচী যি কৰিব লাগে এইখিনি সম্পূৰ্ণ পৰম্পৰাগতভাৱে ৰীতি নীতিমতে আমি উদযাপন কৰিছোঁ। আনহাতে অহা বছৰ অফলাত অনুষ্ঠিত কৰা হ'ব পৰাগ উৎসৱ। পৰাগ উৎসৱ বা নৰাচিগা উৎসৱৰো লাই খুঁটা স্থাপন কৰা হয় আজি। খেতি চপোৱাৰ পিছত অৰ্থাৎ ধানৰ নৰাচিগা সময়ত অনুষ্ঠিত কৰা হয় বাবে পৰাগ উৎসৱক নৰাচিগা উৎসৱ বুলিও কোৱা হয়। ঐনিতমৰ সুৰত মুখৰিত শদিয়াৰ পৰা ধুবুৰীলৈ মিচিং বসতি প্ৰধান অঞ্চলসমূহ। মাজুলীৰ মিচিং গাঁওসমূহত উখল মাখল পৰিৱেশ। মাজুলী ওপৰ চুমৈমাৰী গাঁৱত দিনজোৰা কাৰ্যসূচীৰে পালন আলি আই লৃগাং। বৰ্তমান আজি আমাৰ লৃগাঙৰ দিন, যিহেতু আমি কালিৰ পৰা আমি আয়োজিত হৈ আছে প্ৰস্তুতি। কালি আমি আম্পি পুৰাঙৰ পৰা ধৰি যিখিনি আমাৰ আজফানিৰ পৰা ধৰি সেইখিনি আমি প্ৰস্তুতি কৰি আছোঁ, আৰু আজি দিনটো যিটো কাৰ্যসূচী ৰাতিপুৱাৰ পৰা আমি যিখিনি আমি লৃগাঙৰ যিখিনি এই লৃগাং যিটো আমাৰ নিয়ম বীজ ৰোপণৰ যিটো নিয়ম সেইখিনি কাৰ্য আমি কৰি আছোঁ।
এইটো নহয় অলাচামতে উদযাপন হৈছে আজি তাৰিখটো আমি ফাগুনৰ প্ৰথম বুধবাৰ এই বুধবাৰৰ দিনটো আমাৰ লিগাঙৰ দিন হিচাপে আমি ধাৰ্য কৰা হৈছে আৰু সেই লিগাঙৰ দিনত অসম ভিত্তিতে আমি এই লিগাং আমি উদযাপন কৰা হৈছে। ব্যুৰো ৰিপৰ্ট, হেডলাইন 8।